জোটাং বস্তি গাঁৱৰ নিবাসী মুছলিম উদ্দিন চাহাবৰ মৃত্যু হয় সকলোৰে চিনাকি আৰু সুপৰিচিত জোটাং বস্তি গাঁৱৰ নিবাসী মুছলিম উদ্দিন চাহাবৰ আজি পুৱা 6মান বজাত মৃত্যু হয়। মৃত্যুৰ সময়ত বয়স আছিল 70 বছৰ। ব্যক্তিজন এজন ভাল মানুহ আছিল আৰু তেখেত এই অঞ্চলৰ এজন আদি বাসিন্দা। জংগলকোটে দিনৰ পৰা জোটাং বস্তিৰ ইয়াতে জন্মগ্ৰহণ কৰি আজি মৃত্যুবৰণ কৰে। তেখেত এজন সমাজসেৱক আছিল। এই সমাজৰ সকলো প্ৰকাৰ উন্নয়নমূলক কাম কাজৰ লগত জড়িত তথা সমাজ পৰিচালনাৰ দায়িত্বত আছিল। জানিব পৰা মতে তেখেত বৰ ভাল মানুহ আছিল আৰু তেখেতৰ মৃত্যুত সকলো গাঁওবাসী তথা আত্মীয় স্বজন মৰ্মাহত হৈছে বুলি শোক প্ৰকাশ কৰে। তেখেতৰ এই মৃত্যুত পৰিয়ালৰ মাজত এক শোকৰ ছাপ পৰিছে। পিছে আজি আবেলি নিজ মহল্লাত জোটাং বস্তি জামে মছজিদ প্ৰাংগণত 4 বজাত জানাজা নামাজ অনুষ্ঠিত হ'ব। জানাজা নামাজত সকলোকে শৰীক তথা উপস্থিত থাকিবলৈ আহ্বান জনাই কি ক'লে শুনক আৰু চাওক এই প্ৰতিবেদনত। নিউজ ডেস্ক ৰিপৰ্ট R24 লাইভ। জোটাং বস্তি গাঁৱৰ নিবাসী মুছলিম উদ্দিন চাহাব তেখেতৰ আজি মৃত্যু হৈছে, কি ক'ব? তেখেত এজন সুপৰিচিত ব্যক্তি আছিলে। হয়, জোটাং বস্তি অঞ্চলৰ অতি সুপৰিচিত ব্যক্তি মুছলিম উদ্দিন চাহাব। তেখেতে এই অঞ্চলৰ আদি বাসিন্দা। জংগল কটা দিনৰ পৰা জোটাং বস্তি জংগল কটা দিনৰ পৰা ইয়াতে জন্মগ্ৰহণ কৰি আজি তেখেত মৃত্যুবৰণ কৰিছে। তেখেত এজন সমাজ সেৱক আছিল। এই সমাজৰ সকলো প্ৰকাৰ উন্নয়নমূলক কাম কাজ তথা সমাজ পৰিচালনাৰ দায়িত্বত তেখেত আছিল। তেখেত বৰ ভাল মানুহ আছিল। আজি তেখেতৰ মৃত্যুত আমি বৰ মৰ্মাহত হৈছোঁ। আমাৰ এই সমাজখন যেন অন্ধকাৰত পৰি গ'ল। তেখেতৰ অন্তৰত কোনো হিংসা বিদ্বেষ ভাৱ নাছিল। তেওঁ সদায় মানুহৰ হৈ মানুহৰ লগত খুব সুন্দৰভাৱে চলিছিল। মানুহৰ সুখ দুখত তেওঁ খবৰ লৈছিল। আজি জোটাং বস্তি অঞ্চলৰ সমগ্ৰ ৰাইজ আজি খুব মৰ্মাহত হৈছোঁ। পুৰেটো জীৱন তেওঁ তিনিআলি নখুটি বিভিন্ন ব্যৱসায়ৰ লগত ব্যৱসায় বাণিজ্যৰ লগত তেখেত জড়িত আছিল। আমি তেখেতৰ মৃত্যুত গভীৰভাৱে সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক। আল্লাই তেখেতক বেহেচ নচিব কৰক। হয়, মৃত্যুটো এদিন আহিবই। আমি সকলোৱে মৃত্যুৰ মুখত পৰিব লাগিব। মৃত্যু চিৰসত্য। তথাপিও কেতিয়াবা যেতিয়া হঠাৎ কোনো ব্যক্তি আমাৰ মাজৰ পৰা গুচি যায় আমি আৱেগিক হওঁ। কেইদিনমান আগত তেখেতৰে ডাঙৰ ককাই আদম আলী চাহাব, তেখেতো অতি সুপৰিচিত ব্যক্তি আছিল। তেখেত আমাৰ অঞ্চলৰ পৰা বিদায় লৈছে, আমাৰ এই পৃথিৱীৰ পৰা বিদায় লৈছে। এই দুয়োগৰাকী ব্যক্তি আমাৰ এই জোটাং বস্তি অঞ্চলৰ পৰা আল্লাই লৈ যোৱাত আমি যেন অকলশৰীয়া অনুভৱ কৰিছোঁ। আমাৰ সমাজখন যেন অকলশৰীয়া হৈ গ'ল। তেখেতসকলৰ পৰিয়ালবৰ্গক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰাৰ লগে লগে তেখেতৰ পৰিয়ালক ধৈৰ্য ধৰাৰ অনুৰোধ জনাই আল্লাই তেখেতৰ আত্মাক চিৰশান্তি দান কৰক। গাঁওবাসীক কি জনাব? গাঁওবাসীয়ে এইটোৱেই ক'ম যে মৃত্যুটো আহিবই, সকলোৱে যাব লাগিব। আমি এনে এজন ভাল ব্যক্তি আমাৰ পৰা নাইকিয়া হৈছে। সকলোৱে ধৈৰ্য ধৰি আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰি তেখেতৰ জানাজা সম্পন্ন কৰিম। পৰিয়ালবৰ্গও যাতে ধৈৰ্য ধৰি জানাজা নামাজৰ টাইমটো কৈ দিম। জানাজাৰ নামাজৰ টাইম আসৰ নামাজ বাদ নিজ মহল্লা 4 বজাত আমাৰ জোটাং বস্তি জামে মছজিদ প্ৰাংগণত অনুষ্ঠিত হ'ব ইনশাআল্লাহ।